হাই ছাত্ৰ ছাত্ৰীসকল, অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনালোঁ। তো আজি চাবা আমি ক্লাছ 10মান শ্ৰেণীৰ আজি এটা MCQ আলোচনা কৰিম। দীঘাত বহুপদৰ ইম্পৰ্টেণ্ট হয় যে চাবা যে যদি x³ + ax² + bx + c বহুপদটো এটা শূন্য -1 তেন্তে আন শূন্য দুটাই পূৰণফল হ'ব। অপশ্যন দিয়া আছে, এইকেইটা চাই ল'বা। তো এতিয়া চাবা এই দ্বিঘাত বহুপদটোৰ চলক সৰ্বস্ব সূচক 3 আছে। তো এইটো এটা দ্বিঘাত বহুপদ, ঠিক আছে। তো ইয়াৰ যদি আমি যদি শূন্য তিনিটা বুলি শূন্য তিনিটা আলফা বিটা গামা বুলি ধৰোঁ, তেতিয়া আলফা + বিটা + গামা মানে হ'ব মাইনাছ, এইটো 20 জেগাত a আছে তো -a হ'ব, a/1 হয়। আচলতে 1টো লেখা নাই, ইয়াৰ সহগটো হয়। তাৰপিছত আৰু এটা সম্পৰ্ক পাওঁ আলফা বিটা, বিটা গামা আৰু গামা আলফা না। গামা আলফা মানে হ'ব এইটো b/x সহগ x³ সহগ, তাৰমানে এইটো b/1 হয়। 1টো মই লিখিলেও হ'ব। আৰু আলফা বিটা গামা মানে আমি কি পাম? আলফা বিটা গামা মানে মাইনাছ প্লাছ মাইনাছ হ'ব না, -c আৰু x³ সহগ 1 আছে, তলত লিখিব নালাগে, ঠিক আছে। তো এতিয়া চাবা আমাক এটা শূন্য কি বুলি কৈছে? -1 বুলি কৈছে। তো -1 আমি যিকোনো এটা শূন্য -1 ধৰিম। ছাপ'জ মই গামাটো কি ধৰিলোঁ? -1 ধৰিলোঁ, ঠিক আছে। তো ইয়াৰ পৰা আমি প্ৰথমটোৰ পৰা আমি গামাৰ জেগাত আমি কি বহিয়ে দিম? -1 বহাই দিম। আলফা + বিটা + গামা, গামা মানে -1 না। তো আমি কি পাম? আলফা + বিটা -a আৰু এই -1টো সিফালে নিলে +1 হ'ব, তাৰমানে 1 - আলফা + বিটা মানে কি পালা? 1 - a পালা, ঠিক আছে। এতিয়া চাবা আমি এইটোত চাবাছোঁ, এইটো সম্পৰ্কৰ পৰা চাওঁ। আলফা বিটা, বিটা গামা আৰু গামা আলফা না। গামা আলফা মানে কি আছে? b আছে। তো তোমালোকে কি লৈছা যে আলফা বিটা গামাটো আমি 1 লৈছোঁ, -1 বুলি কৈছে। তো গামাৰ জেগাত আমি -1 বহাই দিম, ইয়াতো গামাৰ জেগাত -1 বহাই দিম আলফা, আৰু সমান কি হ'ব? b হ'ব, ঠিক আছে। তোমালোকে চাই লোৱা আলফা বিটা প্লাছে মাইনাছে মাইনাছ, বিটা হ'ব, বিটা 1 গুণ বিটা, এইটোও প্লাছে মাইনাছে মাইনাছ হ'ব, প্লাছে মাইনাছে মাইনাছ আলফা পূৰণ কৰিলে আৰু এইটো হ'ব b হ'ব না। তো এতিয়া চাওঁ আলফা বিটা, এই মাইনাছ চিনডাল যদি মই কমন লওঁ তেতিয়া এইটো কি হ'ব? বিটা প্লাছ আলফা এই যুগেল b। তো এইটো মাইনাছে প্লাছে মাইনাছ, মাইনাছে প্লাছে মাইনাছ, ঠিক আছে। তো এতিয়া চাবা আলফা বিটা মাইনাছ, এতিয়া এই আলফা + বিটা মানে তোমালোকে কি পাইছিলা? আলফা + বিটা মানে আমি কি পাইছোঁ? 1 - a পাইছোঁ। তো আলফা + বিটাৰ জেগাত তোমালোকে কি বহুৱাই দিয়া? 1 - a বহুৱাই দিয়া, ঠিক আছে, এই যুগেল b। তো এতিয়া চাবা আলফা বিটা এইটো মাইনাছে প্লাছে -1, মাইনাছে মাইনাছে পূৰণ কৰিলে প্লাছ হ'ব, a হ'ব, এই যুগেল b হ'ব না। তো আমাৰ এনচাৰটো কি হ'ব? আলফা বিটা আমাৰ এইটো -1টো যদি আমি সিফালে লৈ যাওঁ +1 হ'ব, এইটো যদি প্লাছ আছে সিফালে নিলে মাইনাছ হ'ব, তাৰমানে আমাৰ কি হ'ব? b - a + 1, এই প্লাছটো সিফালে নিলোঁ মাইনাছ হ'ল, -1টো সিফালে নিলোঁ +1 হ'ল। তো ইয়াতে চাই লোৱা b - a + 1 ক'ত আছে? ইয়াতে আছে, ঠিক আছে। তো নিশ্চয় বুজি পাইছা। নেক্সট MCQটো চাবা, কি দিয়া আছে যে আলফা আৰু বিটা দ্বিঘাত বহুপদ x² - 6x + a দুটা শূন্য, যদি 3 আলফা + 2 বিটা = 20 তেন্তে a ৰ মান 5 - 8 12 - 16। তো এতিয়া চাবা, তো এই দ্বিঘাত বহুপদটো শূন্য দুটা তোমালোকক কি বুলি কৈছে? আলফা বিটা বুলি কৈছে। তো আলফা + বিটা মানে আমি কি পাওঁ? -x সহগ x² সহগ। তো -x সহগ মানে হৈছে x লগত যিটো সংখ্যা পূৰণ হৈ থাকে, -6 আছে আৰু তলত x² সহগ 1 আছে না। তো আলফা + বিটা মানে তোমালোকে কি পাবা? মাইনাছে মাইনাছে পূৰণ কৰিলে প্লাছ, 1 দি 6 হৰণ কৰিলে 6, এইটো 6 পাবা, ঠিক আছে। আৰু আলফা বিটা মানে কি পাবা? আলফা বিটা মানে ধ্ৰুৱক পদ x² সহগ, ধ্ৰুৱক পদ এইটো আৰু x² সহগ 1 আছে, তাৰমানে a/1, তাৰমানে কি হ'ব? a হ'ব, ঠিক আছে। তো এতিয়া চাবা, এতিয়া তোমালোকক কি দিয়া আছে? এতিয়া তোমালোকক দিয়া আছে 3 আলফা + 2 বিটা মানে কি দিয়া আছে? 20 দিয়া আছে না, এইটো দিয়া আছে, ঠিক আছে। তো ইয়াৰ পৰা তোমালোকে চাবা 3 আলফা তোমালোকক a ৰ মান উলিয়াব দিছে। 3 আলফা তোমালোকে 2 বিটা আছে না, তোমালোকে 3 বিটা লেখা, 3 বিটা লিখি দিয়া, তাৰমানে এটা বিটা বেছিকৈ লেখলা। তো আমি সেইটো একেলগে মাইনাছো কৰি দিম। তো 3টাৰ পৰা এটা গেলি পুনৰ 2 বিটাই পাবা, ঠিক আছে। তো এতিয়া চাবা 3টো এহুন দুটাৰ পৰা 3টো কমন ল, 3টো কমন ল'লে ইয়াতে কি থাকিব? আলফা থাকিব
আৰু ইয়াতে বিটা থাকিব মাইনাছ বিটা ইজুগেল 20 ঠিক আছে তো এতিয়া চাবা 3 আলফা প্লাছ বিটাৰ মানটো তোমালোকে ইয়াৰ পৰা বহুৱাই দিয়া আলফা প্লাছ বিটা মানে কিমান 6 তো ইয়াৰ জাগাত 6 বহুৱাই দিম 6 মাইনাছ বিটা দিস ইজ ইকুৱেল কিমান 20 না তো এটো 3 6 গুণ কিমান 18 মাইনাছ বিটা দিস ইজ ইকুৱেল 20 তো এটো কি পাবা মাইনাছ বিটা 20 এই 18 টো যোগ আছে হিফালে নেলি কি হ'ব বিয়োগ হ'ব তো এটো বিয়োগ 18 হ'ব তাৰ মানে মাইনাছ বিটা ইজুগেল তোমালোকে কি পালা 2 পালা না মাইনাছে দি পূৰণ কৰিলে মাইনাছে মাইনাছে প্লাস আৰু মাইনাছে প্লাসে মাইনাছ তাৰ মানে বিটা মানে মাইনাছ 2 পালা ঠিক আছে তো এতিয়া চাবা তোমালোকে আলফা প্লাস বিটা মানে কি পাইছিলা আলফা প্লাস বিটা মানে 6 পাইছিলা তো আলফা প্লাস বিটাৰ জাগাত বিটাৰ মানটো বহুৱাই দিয়া -2 পালো আমি তো 6 হ'ব না ইজুগেল 6 আলফা প্লাসে মাইনাসে -2 ইজুগেল 6 তার মানে আলফা ইজুগেল কি হ'ব 6 -2 টো হিফালে নিলি +2 তাৰ মানে 6 2 কিমান হল 8 হল ঠিক আছে তো এতিয়া চাবা আমাক কি হয় মান লাগে a মান লাগে না তো এতিয়া চাবা তোমালোকে কি পাইছিলা আলফা বিটা ইজুগেল কি পাইছিলা a পাইছিলা a মানে আলফা মানে কি পালা 8 পালা আৰু বিটা মানে -2 পালা না ইজুগেল a এটো চাবা প্লাসে মাইনাসে -8 2 গুণ 16 ইকুৱেল a তাৰ মানে a মান আমাৰ a মানটো -16 তো শুদ্ধ আনসাৰটো কি হ'ব d2 হ'ব d2 -16 ঠিক আছে তো আজি ভিডিওটো ইয়াতে সামৰণি মাৰিছো আশা কৰোঁ তোমালোকে ভিডিওটো চাই ভাল পাইছা তো যদি তোমালোকে কিবা নাংমান উপকাৰ হোৱা বুলি ভাবা তেতিয়া চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এনেকৈ পিছত আমি MCQ আলোচনা কৰিম ঠিক আছে বাই বাই